এক চাঞ্চল্যকৰ খবৰ অৰুণাচল সীমান্তৰ কাকপথৰ সেনাবাহিনীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ সেনাবাহিনীৰ শিবিৰলৈ লক্ষ্য কৰি আৰপিজি নিক্ষেপ সন্দেহৰ আঙুলি আলফালৈ ভাৰতীয় সেনাৰ 19 গ্ৰেনেডিয়াৰ কাকপথৰ সেনা চাউনীত যোৱা নিশা প্ৰায় 12:30 এখন ট্ৰাকত অহা দুৰ্বৃত্তই বহু সময় ধৰি গুলীবৰ্ষণ আৰু বিস্ফোৰণ কৰাৰ ফলত কঁপি উঠে কাকপথৰ অঞ্চল ৰাতি ঠিক 12:40 মান হৈছে সময় তো মানে মই ভাবিলোঁ প্ৰথমতে বিজুলী আহিছে নেকি বিজুলী মাৰিছে নেকি বৰষুণ দিছে নেকি তাৰ পাছত দেখিছোঁ আপোনাৰ গাড়ী এখনৰ পৰা সাংঘাতিক মানে গুলীবৰ্ষণ সেনা শিবিৰলৈ গুলীবৰ্ষণ কৰি ট্ৰাকখন অৰুণাচল দিশৰ ফালে গুচি গৈছে মানে ডুমডুমা দিশৰ পৰা আহিছিলে হয় কালি নিশা কিমান সময়ৰ পৰা 12:40 মান সময় হৈছে সেই সময়তে মানে ডাঙৰ ডাম্পাৰ ট্ৰাক এখনত আহি মানে তেওঁলোকে গুলীবৰ্ষণ কৰিছে ভিতৰতো পূৰা হুলস্থুল ডাম্পাৰত আহিছিলে তাৰ পৰা মই গুলীৰ শব্দ শুনি পিনে মানে মোৰ মা মানে হাৰ্টৰ পেচেণ্ট দেউতা পেচাবত পাইপ লগাইছে মই তেওঁলোকৰ ওচৰলৈ গ'লোঁ তেওঁলোকৰ ওচৰতে গৈয়ে মানে আমি গোটেই মোৰ মানুহগৰাকী মোৰ ছোৱালী দুজনী আমি তাতে আছিলোঁগৈ তাৰপাছত ভিতৰত পূৰা চিঞৰ বাখৰ লাগিছে সেইফালৰ পৰা মানে ফায়াৰিং শব্দ শুনিছোঁ মানে তাৰ 2:30মান বজাত মানে ইয়াত গাড়ী ৰাস্তাত পূৰা লাইন হৈ গৈছে অসম পুলিচৰ কোনোবা আহিছিলে হপায় ৰাতি আমি ওলাই চোৱা নাই আৰু সেইখিনিয়ে মানে মই দেখিছোঁ আৰু বিস্ফোৰণত 3জনকৈ ভাৰতীয় সেনা জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে আৰক্ষীয়ে এই বিস্ফোৰণত আলফা স্বাধীন জড়িত বুলি সন্দেহ কৰিছে অৱশ্যে এই মুহূৰ্তলৈকে আলফা স্বাধীনে কোনো বিবৃতি অথবা স্বীকাৰোক্তি দিয়া নাই স্থানীয় ৰাইজৰ মতে 4টা বিস্ফোৰণ হৈছিল কাকপথাৰ থানাৰ আৰক্ষীয়ে ঘটনাৰ সম্পৰ্কত জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে এপিনে দুৰ্বৃত্তৰ দলে ঘটনাটোত ব্যৱহাৰ কৰা AS25EC 2359 নম্বৰ ডাম্পাৰ ট্ৰাকখন অসম অৰুণাচল সীমান্তৱৰ্তী টেঙাপানী অঞ্চলত উদ্ধাৰ কৰে সেনা আৰু আৰক্ষীয়ে দিগবৈ পৰা বিনন্দ কোঁৱৰ ৰিপৰ্টাৰ লাইভ অসম কালি প্ৰায় 12 বজামান কথা ৰাতি 12টাৰ কথা 12:05-06 সেনেকুৱা বলত মানে কালি বম ব্লাষ্ট আৰু ফায়াৰিং হৈছে প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টালৈকে ফায়াৰিং চলিছে কাষত থাকোঁ এই আৰ্মি কেম্পৰ ওচৰতে 20-30 মিটাৰ মানৰ ওচৰতে থাকোঁ বৰ্তমান কালি ভাত চাত খাই পেলাই আমি শুব যেতিয়া লৈছোঁ তেতিয়া মানে মানুহজনী শুই আছিলে মই তাতে মানে মোবাইল চাই আছিলোঁ তেতিয়াই মানে বম ব্লাষ্ট হৈছে প্ৰথম দুটা তাৰপিছত 3 to 4 ছেকেণ্ডৰ পাছত আকৌ দুটা মানে বম ব্লাষ্ট হৈ গৈছে ডাঙৰ কিহত আহিছিল কোনে কৰিলে সিমানখিনিতো গম পোৱা নাই কালি ৰাতিটো আমি ওলাই অহা নাই বাৰু বিশেষকৈ ওলাই আহিবলৈ আমি ভয়ো কৰিছোঁ তো যেনেকুৱাকৈ বম ব্লাষ্ট হৈছে বা ফায়াৰিং হৈছে আমি তেনেকৈ আমি দেখাও নাই হয়তো শুনাও নাই তো আমাক কালি ফাৰ্ষ্ট টাইম সেনেকুৱা পৰিস্থিতিত আমি সন্মুখীন হৈছোঁহে তো মানে কালি যেনেকুৱাকৈ বম ব্লাষ্ট আৰু ফায়াৰিং হ'ল সেইকাৰণে আমি মানে পাৰিলে বিচনাৰ তলত সোমাই দিলে ভাল হ'ব বুলি আমি বিচনাৰ তলত সোমাই দিছোঁ মানে সেনাবাহিনী তোমালোকৰ ঘৰত গৈছে না সেনাবাহিনী আমাৰ ঘৰত অহা নাই কালি ৰাতিয়ে সেনাবাহিনীবোৰ আহি পেলাই ঘৰে ঘৰে মানে ৰাস্তা কাষৰ ঘৰবোৰক কৈ থৈ গৈছে চাগে নোলাবা বুলি তো আমি সেনেকে গমো পোৱা নাছিলোঁ যে সেনাবাহিনী সোমাই কৈছে বুলি তো আমি যেনেকে মানে ঘৰত শুই আছোঁ বম ব্লাষ্টৰ হয়তো চবৰে ভয় এটা সোমাব যে আমি নোলালে ভাল হ'ব বুলি যদি তেনেকুৱাতো হোৱা নাই চাগে যিটো নাই হোৱা সেইবোৰ হোৱা নাই কালি কোনো ওলাই অহা নাই বিশেষকৈ ভয়তে যিটো ভয় খাইছে ৰাতি আমি চবে বিচনা তলতে সোমাই পেলাই শুই আছোঁ প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টালৈকে তাতে আমি বিচনা তলত সোমাই আছোঁ